মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 2025 বৰ্ষৰ পৰা সেবাই দশমমান শ্ৰেণীৰ মূল পৰীক্ষা অৰ্থাৎ HSLC বা আমি যাক মেট্ৰিক পৰীক্ষা বুলি কওঁ তাৰ কাৰণে কিছুমান নতুন গাইডলাইন আনিছে মানে নতুন কিছুমান নিয়ম আনিছে আহাচোন আমি সেই নতুন নিয়মখিনি কি এবাৰ আলোচনা কৰোঁ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় গম পাইছা যে সেবাই 2025 মানে 2025 বৰ্ষৰ পৰা সেবাই কি কৰিছে মেট্ৰিক বা HSLC এক্সামৰ কাৰণে প্ৰতিটো বিষয়ৰ 4টা সেট অৰ্থাৎ প্ৰতিটো বিষয়ৰ প্ৰশ্ন কাকতৰ 4টা সেট পঠিয়াব আৰু 4টা সেট মানে এতিয়া তোমালোকে ভাবিবা যে কিনো বস্তু এতিয়া ধৰি লোৱা তুমি ইংৰাজী পৰীক্ষা দিবলৈ গৈছা মেট্ৰিকত ইংৰাজীৰ পৰীক্ষা দিবলৈ গৈছা এটা তুমি যিখন প্ৰশ্ন পাইছা সেই প্ৰশ্নখনৰ লগত তোমাৰ ওচৰৰ যিজনে প্ৰশ্ন পাইছে তেওঁৰ প্ৰশ্নখন অকমান হাল হলনি হ'ব অৰ্থাৎ তুমি যিটো প্ৰশ্ন 1 নম্বৰত পাইছা ইংৰাজী বিষয়ৰ তোমাৰ কাষৰজনে সেই প্ৰশ্নটোৱে হয়তো 10 বা 12 নম্বৰত পাব প্ৰশ্ন সেইখিনিয়ে থাকিব খালি হাল হলনি হৈ আহিব এটা বুজি পালা নহয় 4টা থাকিব প্ৰশ্ন মানে 4খন প্ৰশ্ন থাকিব এটা বিষয়ৰ ইংৰাজী বিষয়ৰ ধৰি লোৱা 4খন থাকিলে তুমি পোৱা প্ৰশ্নখন তোমাৰ কাষৰজনত বহা প্ৰশ্নখন তোমাৰ পিছফালে বহাজন আৰু তাৰ কাষত বহাজনৰ কি হ'ব যে এই প্ৰশ্নবোৰ খেলিমেলিকে আহিব বুজি পালা এই 2025 বৰ্ষৰ পৰা ক্লাছ 9ত তোমালোকে নতুন এটা ইলেক্টিভ সাবজেক্ট লব পাৰা যদি বিচাৰা মানে ঐচ্ছিক বিষয় এটা এটা ধৰি লোৱা তোমালোকে কি কৰিছিলা যে ঐচ্ছিক বিষয় হিচাপে কেতিয়াবা কোনোবাই সংস্কৃত লৈছিলে কোনোবাই হিন্দী লৈছিলে এনেকা বিভিন্ন ধৰণৰ বিষয় তোমালোকে বাছি লব পাৰা নহয় এইবাৰ 2025 ৰ পৰা মানে 2025 বৰ্ষৰ পৰা এটা নতুন সাবজেক্ট এড কৰা হৈছে ক্লাছ 9ত তোমালোকে ইচ্ছা কৰিলে সেইটো লব পাৰা সেইটো কি যে আৰ্টিফিশিয়াল ইন্টেলিজেন্স এন্ড ৰবটিক্স এতিয়া আন এটা নিয়ম কি হৈছে যে আগতে কি আছিল যে ডেসক্ৰিপটিভ অৰ্থাৎ বহলাই লিখা আৰু এমসিকিউ এই দুইটা মিলি পেলাই আমি 5 মাৰ্ক পালে হৈছিল হয়নে কিন্তু এতিয়া তেনেকুৱা নহয় এমসিকিউ তো তোমালোকে 5 মাৰ্ক তুল আনিব লাগিব আৰু ডেসক্ৰিপটিভ অৰ্থাৎ যিখিনি বহলাই লিখিব লাগে তাতো তোমালোকে 5 মাৰ্ক পাব লাগিব এমসিকিউৰ কাৰণে তোমালোকে আনিব লাগিব মিনিমাম 5 মাৰ্ক 13 আৰু ঠিক তেনেদৰে ডেসক্ৰিপটিভৰ কাৰণে মিনিমাম 5 মাৰ্ক 13 অৰ্থাৎ 13 এইখিনি তোমালোকে পাব লাগিব এতিয়াৰ পৰা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যি প্ৰেক্টিকেল এক্সাম দিবা সেই এক্সামটো ডিস্ট্ৰিক্ট লেভেল ইন্টাৰনেল এক্সামিনেশন কমিটিয়ে কি কৰিব কন্ডাক্ট কৰিব তোমালোকে দিবলগীয়া প্ৰেক্টিকেল এক্সামবোৰ কোনে কন্ডাক্ট কৰিব ডিস্ট্ৰিক্ট লেভেল ইন্টাৰনেল এক্সামিনেশন কমিটিয়ে ঠিক আছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়াৰ পৰা অৰ্থাৎ এই 2025 বৰ্ষৰ পৰা তোমালোকে পৰীক্ষাত বহিবৰ কাৰণে যি সিলেবাস আছে অৰ্থাৎ প্ৰতিটো বিষয়ৰ এটা সিলেবাস থাকে নে নাথাকে যেনে অসমীয়াৰ এটা সিলেবাস থাকে অংকৰ এটা সিলেবাস থাকে সমাজ বিজ্ঞানৰ এটা সিলেবাস থাকে হয়নে এই সিলেবাসৰ উপৰিও পৰীক্ষাৰ প্ৰশ্ন কাকতত তোমালোকে বিয়ণ্ড দা সিলেবাস অৰ্থাৎ সিলেবাসৰ বাহিৰৰ প্ৰশ্নও আহিব পাৰে তাৰ কাৰণে তোমালোকে কি হৈ থাকিব লাগিব যে নিজৰ পাঠ্যপুথিৰ যিখিনি সিলেবাস আছে সেইখিনি তো তোমালোকে পঢ়িলাই তাৰ পৰিও আৰুনো কি বেলেগ ধৰণৰ প্ৰশ্ন আহিব পাৰে তাৰ প্ৰতি তোমালোকে কি কৰিব লাগিব সজাগ আৰু সচেতন হৈ থাকিব লাগিব মৰমৰ ছাত্ৰ-ছাত্ৰীসকল নিউ এডুকেশ্যন পলিচি 2020 অৰ্থাৎ নতুন শিক্ষানীতি 2020 অধীনত তোমালোকৰ বিভিন্ন সাবজেক্টসমূহৰ কুৱেশ্যন পেটাৰ্নবোৰ আৰু ভোকেশনাল সাবজেক্টবোৰ কি হ'ব হলনি হ'ব বুজি পালা নহয় নতুন শিক্ষানীতি 2020 অধীনত তোমালোকৰ বিভিন্ন বিষয়ৰ আহিবলগীয়া প্ৰশ্নৰ কি হ'ব আহৰিবোৰ অৰ্থাৎ কুৱেশ্যন পেটাৰ্নবোৰ প্ৰশ্নৰ আহৰিবোৰ বা ভোকেশনাল সাবজেক্টবোৰ নতুন শিক্ষানীতি 2020 অধীনত হলনি হ'ব মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইখিনিয়ে আছিল সেবাই 2025 বৰ্ষৰ বাবে প্ৰকাশ কৰা নতুন গাইডলাইন